আসাম পুলিচ গ্ৰেড 4 ড্ৰেছ আৰু ডকুমেণ্ট টিপিটি টেষ্ট ড্ৰেছ কি পিন্ধিব ডকুমেণ্ট কি লৈ যাব যেহেতু 5 তাৰিখৰ পৰা টিপিটি টেষ্ট আৰম্ভ হ'ব ট্ৰেড প্ৰফিচিয়েন্সি টেষ্ট আৰম্ভ হ'ব 5 তাৰিখৰ পৰা আৰু আপোনালোকে ড্ৰেছ কি পিন্ধিব ডকুমেণ্ট কি লৈ যাব লাগিব যেহেতু ডকুমেণ্ট এৰি গলে বাতিল কৰি দিয়া হ'ব সেকেন্ড চান্স দিয়া নহব আৰু মাত্ৰ 3-4টা এনসাৰ দিয়ক আৰু লাভ কৰক চৰকাৰী চাকৰি আসাম পুলিচ গ্ৰেড 4 চাকৰি সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰা কৰি চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াত আৰু এটা কথা কিছুমান মক্কেল ক'ব পাৰে মানে 1000-2000 ভিউছত এজন দুজন মক্কেল ক'ব পাৰে বা নেগেটিভ মাইন্ড লৰা ক'ব পাৰে যে তুমি ক'লে নহব ন তুমি ক'লে আমি মানিম নেকি সো মই হেই সকলক কৈছো আপোনালোকৰ এই ভিডিওবিলাক চোৱাৰ একো প্ৰয়োজন নাই আপোনালোকে যাব পৰা যি সকলৰ হেল্প হ'ব যি সকলৰ সহায় হ'ব যি সকলৰ প্ৰয়োজন অকল তেওঁলোকে এই ভিডিওবিলাক চাব আৰু এইবিলাক মই জেনে তেনে কৈ মোৰ নিজৰ ইচ্ছা মতে ভিডিও আপলোড নকৰো আমাৰ অফিচিয়াল ভাবে সো আপোনালোকৰ এডমিট কাৰ্ডত চাব স্পষ্টভাৱে লিখা আছে যে কি ডকুমেণ্ট লৈ যাব লাগিব কি কৰিব লাগিব ইনষ্ট্ৰাকচন সেই হিচাপ মতে মই ইয়াতে ইংলিছ আৰু এছামিজ টাইপিং কৰিছো আৰু ভালকৈ বুজাই দিয়াৰ কাৰণে মই আপোনাক এই ভিডিওটো পাবলিশ কৰি আছো বা পাবলিশ কৰিম ঠিক আছে লগতে ভিডিওত এটা লাইক কৰিব নাপাহৰিব ইয়াতে মন কৰিব সো এপি আসাম পুলিচ গ্ৰেড 4 ডকুমেণ্ট লিষ্ট ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন ফৰ দা ক্যান্ডিডেটস সো প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এইটো মই কোৱা কথা নহয় এইটো আপোনালোকৰ এডমিট কাৰ্ডত স্পষ্টভাৱে লিখা আছে এতিয়া মন কৰিব 1 নাম্বাৰটো চাব ইয়াতে সো ক্যান্ডিডেটস need to be present at the venue সো ইয়াতে কোৱা হৈছে মই শৰ্টকাট ভাষাত আৰু শৰ্ট টাইমত ইয়াতে বুজাই দিম মন কৰিব সো 1 নাম্বাৰটো ইয়াত কোৱা হৈছে সো আপোনাৰ যত ইন্টাৰভিউ পৰিছে মানে যত টিপিটি ট্ৰেড প্ৰফিচিয়েন্সি টেষ্টটো পৰিছে আপোনাক ৰিপৰ্টিং টাইমত যাব লাগিব কেই তাৰিখত পৰিছে আৰু কেইটাত পৰিছে সেই ৰিপৰ্টিং টাইমটো ফলো কৰিব লাগিব যেহেতু আমাৰ বহুত প্ৰসেস আছে ফাৰ্স্ট টাইম এন্ট্ৰি কৰিব লাগিব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াৰ পিছত আপোনাৰ হাইট চেষ্ট উইথ চকমাপ কৰিব আৰু ইয়াৰ পিছত আপোনাৰ টিপিটি টেষ্ট হ'ব আৰু যেহেতু ক্যান্ডিডেট বহুত ক্যান্ডিডেট ওকে আপোনালোকে মানে মেট্ৰিক পাস 12 পাস 8 পাস 6 পাস বহুত ক্যান্ডিডেট সেইকাৰণে ক্যান্ডিডেট বহুত হ'ব বা যেহেতু পোষ্ট একেবাৰে কম আৰু পোষ্টৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সেইকাৰণে আপোনালোকে ৰিপৰ্টিং টাইমটো ফলো কৰিব ফাৰ্স্ট কথা সেকেন্ড নাম্বাৰ মন কৰিব ইয়াতে সো ইয়াতে স্পষ্টভাৱে লিখা আছে ক্যান্ডিডেটস সো আপোনালোকৰ এডমিট কাৰ্ড ল'ব লাগিব আৰু লগতে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স সো আপোনাৰ যদি এই চাৰিখন আছে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স এই চাৰিখনে ল'ব যদি এখন আছে এখন ল'ব যদি দুখন আছে দুখন ল'ব অৰিজিনাল আৰু লগতে এডমিট কাৰ্ড ল'ব লাগিব ওকে এডমিট কাৰ্ডখন পাৰিলে কালাৰ ল'ব এতিয়া সেকেন্ড নাম্বাৰটো মন কৰিব সৰি থাৰ্ড নাম্বাৰটো মন কৰিব ইয়াতে কোৱা হৈছে যে আপোনালোকে যদি এবসেন্ট হোৱা আমাৰ যেহেতু স্টেপ বেলেগ আছে যদি আপোনালোকে এবসেন্ট হোৱা তেনেহলে আপোনাক ডাইৰেক্ট ৰিজেক্টেড কৰি দিয়া হ'ব আপোনাক বাতিল কৰি দিয়া হ'ব ইয়াতে স্পষ্টভাৱে লিখা আছে মন কৰিব সো নিযুক্তিৰ সকলো পৰ্যায়তে প্ৰাৰ্থী উপস্থিত থাকিব লাগিব যেনেকৈ আমাৰ ডকুমেন্ট ভেৰিফিকেশন হাইট টেষ্ট হ'ব টিপিটি টেষ্ট হ'ব সো এই সকলোখিনি স্টেপত আপোনাক থাকিব লাগিব যদি আপোনালোকে এবসেন্ট হোৱা তেনেহলে ডাইৰেক্ট বাতিল কৰি দিয়া হ'ব কেনসেল কৰি দিয়া হ'ব ক্লিয়াৰ হৈ গল ইয়াৰ পিছত মন কৰিব 4 নাম্বাৰটো ইয়াতে লিখা আছে সো প্ৰাৰ্থীসকলে নথি পত্ৰ পৰীক্ষণৰ সময়ত সকলো মূল প্ৰমাণপত্ৰ মানে ইয়াতে কোৱা হৈছে যে আপোনাৰ অৰিজিনাল ডকুমেন্টখিনি লৈ যাব লাগিব আৰু কোনটো ডকুমেন্ট লৈ যাব লাগিব অলপমান পিছতে আমি কথা পাতিম ফাৰ্স্ট টাইম মন কৰিব আপোনাৰ যিবিলাক ডকুমেন্ট আছে অৰিজিনাল ল'ব লাগিব আৰু সেকেন্ড জেৰক্স একপি কৰি ল'ব লাগিব আৰু জেৰক্সত আপোনাৰ সিগনেচাৰ থাকিব লাগিব মানে আপোনাক সিগনেচাৰ কৰিব লাগিব ব্ল্যাক নাইবা ব্লু কলমেৰে ক্লিয়াৰ হৈ গল পাৰিলে ব্ল্যাক কলমেৰে সিগনেচাৰ কৰিব জেৰক্স কপিত আৰু অৰিজিনাল লগত ল'ব লাগিব ওকে
যেহেতু আপোনাৰ যিটো জেৰেক্স কপি আছে সেইবিলাক তাতে জমা ৰাখিব ইয়াতে চোৱা স্পষ্টভাৱে লিখা আছে এটা সেট আপোনাক তাতে জমা দিব লাগিব জেৰেক্সখিনি আৰু তাতে সিগনেচাৰ থাকিব লাগিব আপোনাৰ ক্লিয়াৰ হৈ গ'ল মানে 1 কপি অৰিজিনাল আৰু 1 কপি জেৰক্স আৰু জেৰক্স তলত আপোনাৰ সিগনেচাৰ থাকিব লাগিব বেলেগ নাইবা ব্লু কলমেৰে ইয়াৰ পিছত আহি গ'ল 5 নম্বৰটো মন কৰিব সো সাৰ্টিফিকেট ডকুমেন্টস ইয়াতে কোৱা হৈছে যে পৰীক্ষাৰ সময়ত নথিপত্ৰ পৰীক্ষণ পৰ্যায়তহে প্ৰমাণপত্ৰ মানে ইয়াত কোৱা হৈছে সাপোজ ধৰি লোৱা আপোনাৰ এক্সচেঞ্জ কাৰ্ড বা আপোনাৰ ট্ৰেড এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন এৰি গৈছা সো এইটো আকৌ নতুনকৈ আপোনালোকে লৈ যাব নোৱাৰিব ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে ইয়াৰ পিছত কোনো নতুন প্ৰমাণপত্ৰ নথি গ্ৰহণ কৰা নহব মানে আপুনি যে যাব তাতে এবাৰে আপোনাৰ এই কামটো কৰা হ'ব বা আপোনাৰ ডকুমেন্ট এবাৰ ভেৰিফিকেশন কৰা হ'ব এবাৰে আপোনাৰ সকলোখিনি তথ্য ভালকে চোৱা চিতা কৰিব বা আপোনাৰ টিপিটি টেষ্টটো হ'ব মানে আজি নহয় মই কালি লৈ আহিম এই চান্সটো দিয়া নহব ডাইৰেক্ট বাতিল কৰি দিয়া হ'ব ইয়াৰ পিছত মন কৰিব স্পষ্টভাৱে লিখা আছে 6 নম্বৰটো মন কৰিব সো এডমিট কাৰ্ড আৰু লগতে পোষ্টৰ বাবে আবেদন কৰাৰ সময়ত সৃষ্টি কৰা মানে ইয়াতে কোৱা হৈছে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছা সো এখন একনলেজমেন্ট ৰিসিপ্ট দিয়া হৈছিল ফৰ্ম দিয়া হৈছিল এপ্লিকেশন ফৰ্ম সেইখন ল'ব লাগিব মানে ক'ত এপ্লাই কৰিছা ঠিক আছে ক'ত কৰা নাই সেই স্লিপখন ল'ব লাগিব মানে একনলেজমেন্ট স্লিপ এপ্লিকেশন ফৰ্ম এপ্লাই কৰাৰ পিছত যিখন দিয়া হয় আমাক সেইখন ল'ব লাগিব ইয়াৰ পিছত 7 নম্বৰটোত লিখা আছে মন কৰিব সো নথিপত্ৰ ইয়াতে যাব ডকুমেন্ট ভেৰিফিকেশন কমিটি ইয়াতে স্পষ্টভাৱে লিখা আছে ডকুমেন্ট কি ল'ব লাগিব ঠিক আছে নথিপত্ৰ পৰীক্ষণ সমিতি ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে সাৰ্টিফিকেট অফ প্ৰুফ অফ এক্স সো আপোনালোকৰ এক্স প্ৰুফ হিচাপত এডমিট কাৰ্ড সাৰ্টিফিকেট অফ HSLC আৰু লগতে ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে আপোনালোকে যদি মেট্ৰিক পাস কৰিছা বা 12 পাস কৰিছা তেনেহলে আপোনালোকৰ এডমিট কাৰ্ড ল'ব লাগিব সাৰ্টিফিকেট মাৰ্কশিট ল'ব লাগিব এই কথাটো ক্লিয়াৰ হৈ গ'ল আৰু সেকেন্ডত লিখা হৈছে ইয়াতে যে আপোনালোকে যদি মেট্ৰিক পাস কৰা নাই 8 পাস বা 6 পাস 7 পাস তেনেহলে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট লাগিব ইয়াতে স্পষ্টভাৱে লিখা আছে যে HSLC মেট্ৰিকত অৱতীৰ্ণ নোহোৱা পৰীক্ষাৰ্থীৰ বাবে উপযুক্ত কৰ্তৃপক্ষই প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰ হ'ব লাগিব বা লৈ যাব লাগিব যেহেতু আপোনাৰ এডমিট কাৰ্ড নাই সেইকাৰণে আপোনাৰ স্কুলৰ পৰা যিখন সাৰ্টিফিকেট দিয়া হৈছে মাৰ্কশিট দিয়া হৈছে এইবিলাক ল'ব আৰু লগতে বাৰ্থ সাৰ্টিফিকেটখন ল'ব লাগিব অৰিজিনাল আৰু লগতে এক কপি জেৰক্স আৰু জেৰক্সত আপোনাৰ সিগনেচাৰ থাকিব লাগিব ইয়াৰ পিছত মন কৰিব সো HSLC বা সমতুল্য ইয়াত কোৱা হৈছে যে আপোনালোকে HSLC বা ইয়াৰ ওপৰত 12 পাস যদি কৰিছা সাৰ্টিফিকেট মাৰ্কশিট এডমিট কাৰ্ড ল'ব লাগিব এটো ক্লিয়াৰ হৈ গ'ল ইয়াৰ পিছত লিখা আছে ক্লাস 8 পাস সো 8 পাস সাৰ্টিফিকেট মাৰ্কশিট ঠিক আছে সাৰ্টিফিকেট মাৰ্কশিট আৰু আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখিনি ল'ব ইয়াতে যেহেতু স্পষ্টভাৱে লিখা আছে মন কৰিব সো মেট্ৰিকত অৱতীৰ্ণ নোহোৱা প্ৰাৰ্থীৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আপোনালোকৰ মানে 8 পাস সাৰ্টিফিকেট মাৰ্কশিট যিবিলাক আছে হেইটো ল'ব লাগিব বা ক্যাৰেক্টাৰ সাৰ্টিফিকেট ঠিক আছে এইবিলাক ল'ব ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইমান প্ৰয়োজন নাই কিন্তু সাৰ্টিফিকেট আৰু মাৰ্কশিটখন ল'ব লাগিব 8 পাস আৰু ইয়াৰ পিছত লিখা আছে ইয়াতে চাব সো HSLC বা সমতুল্য পৰীক্ষাত অৱতীৰ্ণ নোহোৱা পৰীক্ষাৰ্থীৰ বাবে ষষ্ঠ শ্ৰেণীৰ প্ৰমাণ পত্ৰ মানে ইয়াতে কোৱা হৈছে যদি আপোনালোকে 6 পাস 7 পাস 8 পাস একে সিস্টেম কোৱা হৈছে যদি আপোনালোকে মেট্ৰিক পাস কৰা নাই 12 পাস কৰা নাই তেনেহলে আপোনাৰ তো এডমিট কাৰ্ড বা বোৰ্ড সাৰ্টিফিকেট মাৰ্কশিট নাথাকিব সেইকাৰণে আপোনালোকৰ 6 7 8 ঠিক আছে আপোনালোকে স্কুলৰ ফালৰ পৰা যিখন সাৰ্টিফিকেট মাৰ্কশিট দিয়া হৈছে অৰিজিনাল এইবিলাক ল'ব লাগিব আৰু লগতে বাৰ্থ সাৰ্টিফিকেটখন ল'ব লাগিব ক্লিয়াৰ হৈ গ'ল ইয়াৰ পিছত মন কৰিব ইয়াতে লিখা আছে সাৰ্টিফিকেট অফ আদাৰ ডিপ্লোমা কোৱালিফিকেশন অৰ ট্ৰেড সাৰ্টিফিকেট লাইসেন্স আপোনালোকৰ অন্যান্য কিবা যদি ডিপ্লোমা থাকে যেনেকুৱা আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট বা হেইফালে আমাৰ ITI যেনেকুৱা ITI আছে ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ সো কিছুমান আমাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হয়
বা যেনেকুৱা হোটেল আছে আমাৰ কুক ৱাটাৰ কেৰিয়াৰ ধবি বাৰবাৰ সো আপোনালোকৰ মানে যিটো ট্ৰেড আছে তাৰ ওপৰত এক্সপিৰিয়েন্স আছে নে নাই আৰু এপ্লাই কৰাৰ সময়ত যেহেতু এক্সপিৰিয়েন্স সাৰ্টিফিকেটখন আপলোড কৰিব লাগিছিল যিখন আপোনালোকে আপলোড কৰিছা বা যি আপোনালোকৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট আছে বা ITI সাৰ্টিফিকেট আছে বা ট্ৰেড সাৰ্টিফিকেট আছে এইবিলাক ল'ব লাগিব আৰু লগতে লাইসেন্স যিকোনো ফালৰ পৰা যদি আপোনাক মুকলি কৰি দিয়া হৈছে বা আপোনাক সাৰ্টিফিকেট দিয়া হ'ল যে আপোনালোকে ইয়াতে এক্সপিৰিয়েন্স কৰিছা এবছৰ 2 বছৰ তেনেকুৱা ধৰণৰ যিকোনো সাৰ্টিফিকেট যদি আপোনাৰ আছে তাতে লৈ যাব কিন্তু ৰিয়েল হ'ব লাগিব ফেক হলে কিন্তু নহব আৰু ফেক হলে প্ৰবলেম হ'ব সেইকাৰণে ৰিয়েল সাৰ্টিফিকেট যেটো আছে বা তাতে ৰিয়েল কথা ক'ব ওকে ইয়াৰ পিছত মন কৰিব সো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড সো নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড আমাৰ যিখন এক্সচেঞ্জ কাৰ্ড আছে এইখন ল'ব লাগিব পাৰিলে আপোনালোকে আপডেট কৰি লোৱা যদি আপডেট কৰা নাই যদি 6 7 8 বা হেইফালে আমাৰ মানে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন ল'বই লাগিব এই কথাটো ক্লিয়াৰ হৈ গ'ল এক্সচেঞ্জ কাৰ্ড যদি আপোনালোকে 12 পাস দি অনলাইন এপ্লাই কৰিছে আৰু আপোনাৰ যদি এক্সচেঞ্জ কাৰ্ডখন 10 পাস থাকে তেনেহলে তাতে অলপমান গালি পাৰিব পাৰে বা প্ৰবলেম হ'ব পাৰে সেইকাৰণে পাৰিলে আপোনালোকে নিজৰ এক্সচেঞ্জ কাৰ্ডখন আপলোড কৰি ল'ব বা আপোনালোকে আপডেট কৰি লোৱা কাৰণ যেহেতু অলৰেডি আপডেট সময় আমাক দিয়া হৈছিল সেইকাৰণে পাৰিলে যিসকলে আপডেট কৰা নাই সো আপোনালোকে ইমিডিয়েটলি নিজৰ ফটো নিজৰ সিগনেচাৰ নিজৰ ডকুমেন্ট পাতি আপলোড কৰা আৰু ফাইনালি আপডেট কৰি লৈ যোৱা বেছি সময় নালাগে মাত্ৰ 10 মিনিটস 20 মিনিটস ভিতৰত হৈ যাব ইয়াৰ পিছত মন কৰিব কাষ্ট সাৰ্টিফিকেট সো আপোনাৰ OBC MOBC SC ST যি কাষ্ট সাৰ্টিফিকেট আছে এইটো ল'ব লাগিব কিন্তু এটা কথা মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যে যোগ্য কৰ্তৃপক্ষৰ পৰা জাতিগত প্ৰমাণপত্ৰ মানে আমাৰ ষ্টেট আমাৰ আসামৰ কাষ্ট সাৰ্টিফিকেট হ'ব লাগিব ইয়াতে কোৱা হৈছে যে অন্য ৰাজ্যৰ প্ৰদান কৰা কোনো জাতিগত প্ৰমাণপত্ৰ গ্ৰহণ কৰা নহব যদি আপোনালোকে সাপোজ ধৰি লোৱা যে বিহাৰ UP ফালৰ পৰা কোনোবা ইয়াতে বসবাস কৰি আছে বা তাৰ দেউতা অথবা কোনোবাই বিজনেসম্যান বা কোনোবাই চাকৰি কৰি আছে যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন বিহাৰ UP হয় তেনেহলে ইয়াতে একসেপ্টেড কৰা নহব বাতিল কৰি দিয়া হ'ব আৰু ইয়াৰ পিছত লিখা আছে 8 নম্বৰটো মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যিকোনো পৰ্যায়তে ভুৱা নথিপত্ৰ দাখিল ইয়াতে কোৱা আছে যদি আপোনালোকে ভুৱা নথিপত্ৰ লৈ যোৱা এটো প্ৰবলেম হ'ব বা কেছ হ'ব সেইকাৰণে আপোনালোকে ৰিয়েল ডকুমেন্টখিনি লৈ যাব যেনে তেনেকৈ টকা পইচা দি ডকুমেন্ট লৈ না যাব লৈ গলে কিন্তু প্ৰবলেম হ'ব পাৰে ঠিক আছে ইয়াতে লিখা আছে আৰু ইয়াতে 9 নম্বৰটো মন কৰিব ইয়াতে যিকোনো ধৰণৰ বা যিকোনো ধৰণৰ বাহিৰৰ প্ৰভাৱ চাপ অবৈধ ভাবুকি সো ইয়াতে মানে কোৱা হৈছে যে আপোনাক যদি ব্ল্যাকমেইল বা ভাবুকি কিবা যদি দিয়া হয় তেনেহলে অতি সোনকালে আপোনালোকে আৰক্ষীৰ ব্যৱস্থা কৰক বা আৰক্ষীক জনাওক যে এইটো প্ৰবলেম হৈছে বা মোক এই কথাটো কৈছে বা মোৰ ওপৰত ব্ল্যাকমেইল কৰি আছে ঠিক আছে ইয়াত মানে অলপমান আপোনাৰ ডাটা দিয়া হৈছে মানে সতৰ্কবাণী অলপমান দিয়া হৈছে ইয়াতে আৰু 10 নম্বৰটো মন কৰিব TADA যাত্ৰাৰ বাবে গ্ৰহণযোগ্য হ'ব আৰু পৰীক্ষাত উপস্থিতি হৈতে সম্পৰ্কত থাকিব সো যেহেতু ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে আৰু 11 নম্বৰটো মন কৰিব সো সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰাৰ্থীসকলে কঠোৰ অনুশাসন বজাই ৰাখিব লাগিব যেহেতু সোৱা আপোনালোকে এটা সিস্টেম ভাবে তাতে গৈছে ঠিক আছে আপোনাৰ ফাৰ্স্ট যি সিস্টেমত কামটো কৰিব যি প্ৰসেছত আপোনাৰ কামবিলাক কৰিব সেই প্ৰসেছত কামবিলাক কৰিব লাগিব যেনেকুৱা ফাৰ্স্ট আপোনাৰ কি হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব তাতে থাকিব লাগিব হাৰিবাতি থাকিব লাগিব ডকুমেন্ট ভেৰিফিকেশন কৰিব তাৰ পিছত কি হ'ব যে আপোনাৰ হাইট টেষ্ট হ'ব এইবিলাক জকমাপ কৰিব মানে ডিসিপ্লিন ঠিক আছে আপোনালোকে হাৰিবাতি ভালভাৱে এই কামবোৰ কৰিব মানে ইয়াতে আছে আকৌ হেইফালে গৈছে আকৌ হেইফালে গৈছে আকৌ মানে কোনোবাই লগত কাজিয়া কৰি আছে এনেকুৱা হলে কিন্তু প্ৰবলেম হ'ব মানে আপোনাৰ অনুশাসন বজাই ৰাখিব লাগিব ডিসিপ্লিন টু মেইন আৰু এইটো আপোনালোকে গুৰুত্ব দিব ঠিক আছে যি স্টেপ আছে হেইটো ভালদৰে কৰিব ইয়াতে লিখা আছে স্পষ্টভাৱে আপোনাৰ এডমিট কাৰ্ডত তাৰ পিছত 12 নম্বৰটো লিখা আছে মন কৰিব সো এজন প্ৰাৰ্থীয়ে চিকিৎসা তদন্ত পৰীক্ষাৰ বাহিৰে নিযুক্তি প্ৰক্ৰিয়াৰ যিকোনো পৰ্যায়তে কোনো ধৰণৰ ধন দিব নালাগে যদিহে চৰকাৰী তদন্তত প্ৰয়োজন হয় চিকিৎসালয়
সো ইয়াতে কোৱা হৈছে কি আপোনালোকে বুজি পালে অলৰেডি ঠিক আছে ধনৰ কথা কোৱা হৈছে ইয়াতে ধন দিব একো প্ৰয়োজন নাই মানে এটকা দিয়াৰ আপোনালোকৰ প্ৰয়োজন নাই যে কোনোবাই ক'ব পাৰে যে ইমান টকা দিয়া মই এটা চাকৰি দিম তেনেহলে আপোনালোকে ইমিডিয়েটলি অতি সোনকালে অসম আৰক্ষীক ইনফৰ্ম কৰা ঠিক আছে যেহেতু একেবাৰে ফ্ৰী চৰকাৰী চাকৰি নিযুক্তি স্বচ্ছ আৰু নিকাভাৱে হৈ আছে সেইকাৰণে আপোনালোকে ইয়াতে স্পষ্টভাৱে লিখা আছে আপোনাৰ এডমিট কাৰ্ডত যে এটকা দিয়াৰ প্ৰয়োজন নাই আৰু 30 নম্বৰটো লিখা আছে সো আমাৰ slprb@assam@gmail.com সো এইবিলাক আমাৰ অসম পুলিচৰ অফিচিয়েল সাইটৰ অলপমান তথ্য দিয়া আছে ঠিক আছে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে সো ড্ৰেছ কি পৰি যাব যেহেতু বহুতে বন্ধু বান্ধৱীকলে কৈ আছে সো পাৰিলে আপোনালোকে ফৰ্মেল ড্ৰেছ পৰিধান কৰি যাব কাৰণ কিয় তাতে যেহেতু আপোনাক কৰি দেখুৱাব নালাগে আমাৰ আসাম ৰাইফলছ ইয়াৰ পিছত BSF ইয়াতে যেহেতু মই বহুত ইন্টাৰভিউ মাৰিছো তাতে কৰি দেখুৱাব লাগে সো ৰুটি কেনেকৈ বেলিব লাগে ঠিক আছে আমাৰ মানে বহুত কাম আমাৰ ৰান্ধনী কামবিলাক মানে এইবিলাক কৰি দেখুৱাব লাগে প্ৰেক্টিকেল কিন্তু আসাম পুলিচৰ ক্ষেত্ৰত আপোনাক মুখে ভাইবা খুদিব যে আপোনাৰ নাম কি আপোনাৰ দেউতাৰ নাম কি আপোনাৰ ঘৰ ক'ত বা আপোনালোকে এইবিলাক ৰান্ধিব পোৱা নাই সো আপোনালোকে চিন্তা নকৰিব ইয়াৰ ওপৰত মই অলৰেডি এখন PDF আপলোড কৰিছো সেই PDFখন ডাউনলোড নকৰিব মই এখন নিউ PDF বনাই আছো ঠিক আছে আৰু আপোনালোকে চিন্তা নকৰিব যেহেতু 5 তাৰিখৰ পৰা TPT টেষ্ট আৰম্ভ হ'ব মই 3-4 তাৰিখৰ আগতে এটা ভিডিও বনাই দিম লগতে PDFখন সেন্ড কৰিব চেষ্টা কৰিম যেহেতু সময় অভাৱত মই PDFখন পাবলিশ কৰিব পৰা নাই আপোনালোকে চিন্তা নকৰিব মই PDFখন বনাই আছো আৰু যেহেতু মোক মানে নিজকে বনাব লাগে PDFখন অকলে ঠিক আছে PDFখন বনাব লাগে আকৌ নিজকে টাইপিং কৰিব লাগে বা কোশ্চেন এনসাৰ বিলাক এড কৰিব লাগে সো বহুত আৰু এখন PDF তো নহয় আমাৰ যেহেতু ইলেক্ট্ৰিচিয়ান আছে সেইফালে আমাৰ ওয়াটাৰ কেৰিয়াৰ বাৰ সো সকলোৰ কাৰণে PDF বনাব লাগে নহয় জানো সেই কাৰণে অলপমান সময় লাগে আৰু মই ইমিডিয়েটলি মই চেষ্টা কৰিম যে আমাৰ 3-4 তাৰিখৰ আগতে মই ইমিডিয়েটলি অতি সোনকালে PDFখন আপোনাক দি দিম কিন্তু এটকা দিয়াৰ প্ৰয়োজন নাই ফ্ৰী PDF মই আপোনালোকক দি দিম ওকে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম